এছাৰৰ নামত চৰকাৰী শিক্ষককো হাৰশাস্তি নিৰ্বাচন আয়োগৰ নেতু বিদ্যালয়লৈ যোৱা শিক্ষকৰ নাম ভোটাৰ তালিকাৰ প্ৰাকৰ্তন কি কৰি আছে নিৰ্বাচন আয়োগে এখন মোৰ আই কাৰ্ড হয় মই এজন টিচাৰ হয় ডেইলি স্কুললৈ গৈ আছো আমি ইলেকশ্যন ডিউটি কৰিছো প্ৰত্যেক ইলেকশ্যনত পাৰ্মানেণ্টলি শিফটিং কৰ্চ দি পেলাই কিয় নাম পতাইছে ৰাজ্যত এছৰ প্ৰক্ৰিয়াক লৈ বিতৰ্ক তুংগত ঠায়ে ঠায়ে হৈছে প্ৰতিবাদ তাৰ মাজতে এইবাৰ সংঘটিত হ'ল এক আজব ঘটনা নেতু বিদ্যালয়লৈ যোৱা শিক্ষকৰ নাম ভোটাৰ তালিকাৰ প্ৰাকৰ্তন এগৰাকী শিক্ষকৰ নাম চাহাবুদ্দিন হুছেইন চন্তক ৰঙাজান LP স্কুলৰ সহকাৰী শিক্ষক তেওঁ নিয়মিতভাৱে তেওঁ বিদ্যালয়লৈ যোৱাৰ লগতে প্ৰতিটো নিৰ্বাচনী চৰকাৰী নিৰ্বাচনী ডিউটি পালন কৰি আহিছে কিন্তু শেহতীয়াকৈ তেওঁ স্থায়ীভাৱে স্থানান্তৰিত হোৱাৰ আপত্তি দৰ্শোৱাৰ গুৰুতৰ অভিযোগ কবিতা মেছ নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে ইয়াৰ পাছতে নাম কৰ্তন হয় এগৰাকী শিক্ষকৰ মোৰ নাম চাহাবুদ্দিন হুছেইন কোনখন স্কুলত আপুনি কৰি আছে মই ৰঙাজান চন্তক ৰঙাজান LP স্কুলৰ শিক্ষক হেড টিচাৰ নিয়ম এছিষ্টেণ্ট টিচাৰ মই ৰেগুলাৰ স্কুল কৰিছোঁ মই ইয়াত আছো নাই স্কুলে প্ৰমাণ কৰিব ব্লক অফিচে প্ৰমাণ কৰিব গুৱাহাটী ডাইৰেক্টৰ অফিচে প্ৰমাণ কৰিব আমি ডেইলি এটেণ্ডেঞ্চ দি আছোঁ প্ৰত্যেকটো ইলেকশ্যনত ইলেকশ্যন ডিউটি কৰিছোঁ তেনেকুৱা চৰ্তত এই কবিতা মেছ কোন হু ইজ কবিতা মেছ মই বিচাৰিছোঁ তেখেতক কিয় কমপ্লেইন কৰিলে আমি ইয়াত নাই বুলি ভিত্তিহীনভাৱে সেই মানুহগৰাকীক লাগে আৰু সেই মানুহগৰাকী অবজেকশ্যনখনত একো ফোন নাম্বাৰ নাই এড্ৰেছ নাই নিৰ্বাচনী আয়োগে কিয় মানি ল'লে এনেকুৱা এটা ভুৱা চহীত এজন মানুহক হাইছমেণ্ট দি পালে আমি আজি স্কুলৰ পৰা ছুটী লৈ গুচিলগীয়া হৈছে এই মানুহজনী কোন বিবেক নাই নেকি তেখেতৰ আৰু এইবোৰ কি চক্ৰান্ত মই নাই অলৰেডি শিফটিং পাৰ্মানেণ্টলি শিফটিং বুলি কজ আহিছে সেই মানুহগৰাকীক আমাক লাগে ইয়ালৈ মাতি আনক সেই মানুহগৰাকী কোন কবিতা মেছ নন চেন্স মাতি আনক তেওঁক চাই ল'ম মই উকিলৰ লগত যোগাযোগ কৰিছোঁ তেওঁৰ ওপৰত কেছ ফাইল কৰিম কবিতা মেছ বুলি আছে ইয়াত এখন মোৰ আই কাৰ্ড হয় মই এজন টিচাৰ হয় ডেইলি স্কুললৈ গৈ আছো আমি ইলেকশ্যন ডিউটি কৰিছোঁ প্ৰত্যেক ইলেকশ্যনত পাৰ্মানেণ্টলি শিফটিং কৰ্চ দি পেলাই কিয় নাম পতাইছে সেইসকলক সুধিছোঁ মই যে নাই অহা বুলি কৈছে আমি ফোন কৰিছোঁ তেখেতলৈ নাই অহা বোলে অবজেকশ্যনকাৰী নাই কিয় নাই অহা যদি ইমান সাহস নাই অবজেকশ্যন কিয় কৰিছিলে তেখেত আহক ইয়ালৈ লাগে আমাক উল্লেখ্য যে সামাজিক মাধ্যমত এই ভিডিঅ' পোষ্ট কৰি নিৰ্বাচনী আয়োগ আৰু বিজেপি চৰকাৰক ধিক্কাৰ প্ৰদান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এনে কাণ্ডক ভিত্তিহীন অভিযোগ আখ্যা দি নিজৰ ফেচবুক পোষ্টত কংগ্ৰেছ নেতাগৰাকীয়ে লিখে যে কবিতা মেছ নামৰ মহিলাগৰাকী আপত্তি দৰ্শালে কিন্তু তেওঁৰ কোনো ফোন নম্বৰ নাই সম্পূৰ্ণ ঠিকনা তেন্তে নিৰ্বাচন আয়োগে কেনেধৰণৰ প্ৰমাণ লৈ কেনেকৈ গ্ৰহণ কৰিলে এই গ'ষ্ট অবজেকশ্যন লগতে তেওঁ স্কুলৰ পৰা ছুটী লৈ আহি নিজৰ যাৱতীয় নথিপত্ৰ দেখুওৱা শিক্ষকজনৰ সৈতে হোৱা হাৰশাস্তিৰ কথা উল্লেখ কৰি নিজৰ ফেচবুক পোষ্টত লিখে যে শুনানিলৈ শিক্ষকজন আহিল নিজৰ আই কাৰ্ড দেখুৱালে কিন্তু অভিযোগকাৰীৰ দেখা দেখি নাই স্বাভাৱিকতে নিৰ্বাচন আয়োগৰ ওপৰত সন্দেহ উপজিব ৰাইজৰ প্ৰশ্নও কৰিব নিৰ্বাচন আয়োগে কাম কৰিছে নেকি বিজেপিৰ নিৰ্দেশত নিউজ ডেস্ক ৰিপৰ্ট দ্য হোমলাইন ইনচাইট